মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দুদিনমান বিৰতিৰ মূৰত আকৌ আহিছো তোমালোকৰ দশমমান শ্ৰেণীৰ অংক পাঠৰ মাজলৈ। আজি মই তোমালোকৰ কাৰণে একদম বহুত ইম্পৰ্টেণ্ট পাঠ এটা লৈ আহিছো। তোমালোকে দেখিছা চাগে, চাইডত লিখি দিছো মই ত্ৰিকোণমিতি। হয়, অকণমান টান হ'ব, কিন্তু 10ৰ কাৰণে বৰ দৰকাৰী। যদি এই ত্ৰিকোণমিতিটো অকণমান ভালকৈ চোৱা নহয়, সেই ল'ৰা ছোৱালীবিলাকে কি হয়, ত্ৰিকোণমিতি বেছি ভাল পোৱা হৈ যায় বাকী পাঠতকৈ। কিন্তু অকণমান মন দিবলগীয়া কথা। ত্ৰিকোণমিতি বস্তুটো এনেকুৱা, ধৰি লোৱা ইয়াৰ আগলৈকে তোমালোকে এই ছাবজেক্টটো একো পোৱাই নাছিলা। যেনেকে আমি সৰুতে ক খ অ আ শিকো, এতিয়া ত্ৰিকোণমিতি তোমালোকে অ আ ক খ শিকিব লাগিব। ত্ৰিকোণমিতি বস্তুটো ছাবজেক্ট আচলতে আমি তোমালোকৰ কাৰণে এতিয়া লেচন হিচাপে দিয়া আছে। ত্ৰিকোণমিতি কিন্তু এটা ছাবজেক্ট। ইয়াক কি কৰা হৈছে, অকল এটা ত্ৰিভুজৰ ওপৰতে নিৰ্ভৰ কৰি আছে, মাত্ৰ এটা ত্ৰিভুজ, সেইটো হ'ল সমকোণী ত্ৰিভুজ। এটা সমকোণী ত্ৰিভুজৰ বাহু আৰু কোণৰ যিখিনি সম্বন্ধ, সেইখিনিকে কোৱা হৈছে ত্ৰিকোণমিতি। এইটো এটা সমকোণী ত্ৰিভুজ আঁকি দিছো মই। সমকোণী ত্ৰিভুজ কাক বোলে মনত আছে চাগে, নহয়নে? সমকোণী ত্ৰিভুজ কাক বোলে? যাৰ এটা কোণ সমকোণ। ঠিক আছে, এ বি চি এটা সমকোণী ত্ৰিভুজ আঁকি দিছো। ইয়াত এইটো হ'ল 90 ডিগ্ৰী কোণ হ'ল। আৰু 90 ডিগ্ৰী কোণ থকাৰ লগে লগে ইয়াৰ সন্মুখৰ বাহুটোক কি বুলি কোৱা হয়? কৰ্ণ। মনত আছে? তাৰপিছত ত্ৰিকোণমিতিত আকৌ মানে ভূমি আৰু উন্নতি চেঞ্জ হয়। ভূমি আৰু উন্নতি চেঞ্জ হয়। ইয়াত যদি আমি এই কোণটো আমি ডিছকাশ্যনৰ কাৰণে লওঁ, বি কোণটো, তেতিয়া এইটো হ'ব ভূমি, বি চি হ'ব ভূমি। যদি এই কোণটো ডিছকাশ্যনৰ কাৰণে লওঁ, তেতিয়া এ চিটো হ'ব ভূমি। মানে সমকোণ আৰু যিটো ডিছকাশ্যনৰ কাৰণে যিটো কোণ লোৱা যায়, সেই কোণটো সংযোগী বাহুটোক কি বুলি কোৱা হয়? ভূমি। আৰু বাকীটো কি হ'ব? উন্নতি। উন্নতি বা লম্ব হ'ব। হয়, উন্নতি নহয়, কি বুলি কোৱা হয়? লম্ব বুলি কোৱা হয়। অকে, এই কোণটো আমি সাধাৰণতে থিতাৰে বুজাও। থিতা, এইটো থিতা নহয় হা, থিতা। আৰু ৰও নহয়, বহুতে ৰ বুলি ভাবে, এইটো ৰ নহয়, এইটো কোৱা হয় থিতা। যেনেকে আমি সংখ্যাবিলাকক এক্স ৱাই জেড ধৰি লওঁ, তেনেকে কোণক ইয়াত কি বুলি ধৰা হৈছে? থিতা বুলি ধৰা হৈছে। কেতিয়াবা ফাই বুলি ধৰিম, কেতিয়াবা চাই বুলি ধৰিম, হয়, কেতিয়াবা আলফা ধৰিম, কেতিয়াবা বিটা ধৰিম। এই আখৰবিলাক আচলতে গ্ৰীক ভাষাৰ পৰা অহা, গ্ৰীক ভাষাৰ এলফাবেট এইবিলাক। অকে, যেনেকে ভাৰতীয় সভ্যতাটো আটাইতকৈ পুৰণা, ইউৰোপীয় সভ্যতাৰ ভিতৰত গ্ৰীক সভ্যতাটো আটাইতকৈ পুৰণা। তাৰে এইবিলাক হেণ্ড ৰাইটিং, মানে আমাৰ যেনেকে অ আ ক খ, তেওঁলোকৰ এই হেণ্ড ৰাইটিং বিলাক তাৰ পৰা অনা হৈছে, যাৰ পৰা ইংৰাজী ভাষাটো ওলাইছে। এতিয়া ইয়াত আমি এইবিলাক কৰ্ণ বুলি ললো, এডাল উন্নতি, এডাল ভূমি বুলি ললো। ভূমিটোক কি বুলি কোৱা হয়? বেছ। বেছ। আৰু তাক কিহেৰে সূচোৱা হয়? বিৰে। অকে, উন্নতিটোক কোৱা হয় পাৰপেণ্ডিকুলাৰ। পাৰপেণ্ডিকুলাৰ ইয়াক পিৰে সূচোৱা হয়। আৰু কৰ্ণটোক কোৱা হয় হাইপটেনিয়াছ। হাইপটেনিয়াছ ইয়াক কিহেৰে সূচোৱা হয়? এইচেৰে সূচোৱা হয়। কি গম পালা? ত্ৰিকোণমিতি সদায় সমকোণী ত্ৰিভুজ এটাৰ লগত জড়িত। ইয়াৰ সমকোণৰ সন্মুখৰ বাহুটোক কোৱা হয় কৰ্ণ, তাক এইচেৰে সূচোৱা হয়। আৰু যিটো কোণ লোৱা হয় থিতা হিচাপে বা ডিছকাশ্যনৰ কাৰণে, সেই কোণটো আৰু সমকোণ সংযোগী ৰেখাডালক কি বুলি কোৱা হয়? ভূমি, যাক ইংৰাজীত বেছ, আৰু ইয়াক বি আখৰেৰে সূচোৱা হয়। আৰু বাকী বাহুটোক উন্নতি বা লম্ব, তাক পাৰপেণ্ডিকুলাৰ আৰু পি আখৰেৰে সূচোৱা হয়। ইয়াত এটা ইণ্টাৰেষ্টিং বস্তু আছিলে, আমি সমকোণী ত্ৰিভুজৰ এটা ইণ্টাৰেষ্টিং সূত্ৰ পাইছিলো, একদম মষ্ট ইম্পৰ্টেণ্ট। মনত আছে নিশ্চয়? আছেনে? সেইটো আছিলে কি? কৰ্ণ স্কোৱাৰ। স্কোৱাৰ ইজ ইকুৱেল ভূমি স্কোৱাৰ যোগ উন্নতি স্কোৱাৰ। কৰ্ণ স্কোৱাৰ ইজ ইকুৱেল ভূমি স্কোৱাৰ যোগ উন্নতি স্কোৱাৰ। এইটো কাৰ সূত্ৰ আছিলে? পাইথাগোৰাছ থিয়ৰেম। মনত আছে? পাইথাগোৰাছ থিয়ৰেম। এইটো কিন্তু লাগি থাকিব ইয়াত দেই। এতিয়া আমি ইয়াৰ এই সম্বন্ধটোনো কেনেকুৱা চাম দেই। ইয়াত বাহু কেইটা পালো? 3টা, এইচ, বি আৰু পি। এইচ, বি আৰু পি, ইহঁতৰ 3টা বাহুক আমি যদি দুটা দুটাকৈ অনুপাত হিচাপে লওঁ, আমি অনুপাত 6টা পাম। চিধাকৈ 3টা, ওলোটাকৈ 3টা।
সেই ছটা অনুপাতক কি বুলি কোৱা হৈছে ছটা অনুপাত সেই অনুপাত কিটাক কি বুলি কোৱা হয় প্ৰথমটো কোৱা হয় সাইন SINE হয় আমি কিন্তু সাইন হে লিখিছো দেই দ্বিতীয়টো হয় cos তৃতীয়টো হয় tan 4 নম্বৰটো হয় cot 5 নম্বৰটো হয় sec আৰু 6 নম্বৰটো হয় cosec আৰু ইয়াৰ লগত আমি থিটা এটা লগাই দিও sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা cosec থিটা এই থিটাটো লৈ আহিছো তেতিয়া ইয়াৰ অনুপাত কিটা কি হ'ব জানানে ইয়াৰ অনুপাত কিটা কেনেকুৱা হ'ব p/h প্ৰথমটো হ'ব p/h মানে পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিয়াস সেকেন্ডটো হ'ব b/h বুজি পাইছা সেকেন্ডটো কি b/h b মানে কি বেস h মানে হাইপোটেনিয়াস থাৰ্ডটো হ'ব p/b পিছৰটো হ'ব b/p তাৰ পিছৰটো হ'ব h/b আৰু লাষ্টটো হ'ব h/p ওকে সো আমি দুটা অনুপাত লওঁতে কেইটা অনুপাত পালো ছটা এই ছটা অনুপাত কি বুলি কোৱা আছে sin cos tan cot sec cosec সাইনটো আসলে সম্পূৰ্ণ সাইন নামটো সাইন নহয় SINE এটা আমি ছুটি কৰি কি লিখো সাইন এটো আকৌ cosine এটো cos যে লিখিছো ইয়াৰ সম্পূৰ্ণ নামটো কি cosine এটো হল tangent cotangent secant cosecant মানে একটা শব্দৰ লগত কো লগোৱা আছে চোৱাচোন সাইনৰ আগত cosine tan পিছতো cotangent tangent cotangent secant cosecant ওকে ইয়াক আমি এনেকেও লিখো চোৱাচোন লক ভূপ লঘু ভুল কভু কল লক ভূক লঘু ভুল কভু কল লক ভূক লঘু ভুল কভু কল লক মানে লম্ব বাই কৰ্ণ ভূক মানে ভূমি বাই কৰ্ণ লম্ব বাই ভূমি ভূমি বাই লম্ব কৰ্ণ বাই ভূমি কৰ্ণ বাই লম্ব ওকে এইকেইটা আৰু মই অলপ আগতে কৈছিলো আমি সম্বন্ধ মূলতে তিনটা পাওঁ কিন্তু উল্টাই দিলে কেইটা হয় ছটা ইয়াত চোৱাচোন সাইনক উল্টাই দিলে কি হয় cos থিটা sin থিটা মানে p/h ইয়াত h/p cos থিটা উল্টাই দিলে sec থিটা হয় কেনেকৈ হয় b/h h/b tan থিটা টো উল্টাই দিলে cot থিটা হয় p/b b/p এইকেইটা বুজিছা নহয় ওকে অকমান ভালদৰে চাই লোৱা দেই